এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হৈছে শান্তিৰ প্ৰাংগণ ক্ৰীড়াই সমাজত সৃষ্টি কৰে সমন্বয়ৰ ক্ৰীড়াই সমাজত সৃষ্টি কৰে প্ৰগতিৰ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এক নৱজাগৰণ সৃষ্টিৰ লক্ষ্যৰে কামৰূপ জিলাৰ অন্তৰ্গত বৃহত্তৰ হাজো সমষ্টিৰ হাতদলা গৰ্জনপাৰাত হাতদলা য়থ ষ্টাৰ ক্লাবৰ সৌজন্যত এখনি 9 দিবা ক্ৰিকেট প্ৰতিযোগিতা আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে আৰু ইয়াৰ আয়োজক কমিটি আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু হাতদলা য়থ ষ্টাৰ ক্লাবৰ সৌজন্যত চতুৰ্থ বাৰ্ষিক 9 দিবা ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে গণৰাজ্য দিৱস উপলক্ষে দিবা ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে আমাৰ আয়োজক কমিটি আছে কথা পাতিম আপোনাৰ কাষলৈ আছে কি কৰিছে অকমান কওকচোন বিগত 4 বছৰৰ পৰা আমি এই হাতদলা গৰ্জনপাৰত আমাৰ হাতদলা য়থ ষ্টাৰ ক্লাবে এখনি দিবা ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰি আহিছে আৰু এই বুলিও বিগত বছৰৰ নিচিনা চতুৰ্থ বাৰ্ষিক দিবা ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ আমি হাতদলা য়থ ষ্টাৰ ক্লাবৰ এই টুৰ্ণামেণ্টত প্ৰথম পুৰস্কাৰ আছে 25,000 টকা আৰু এটা ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ আছে 15,000 টকা আৰু এটা ট্ৰফি ইতিমধ্যে আমাৰ এই বৰ্তমান আমাৰ এতিয়ালৈকে প্ৰায় 16টা দলে অংশগ্ৰহণ কৰিছে আৰু দল আহি আছে আমাৰ যেহেতুকে 3দিনীয়া কাৰ্যসূচীৰে আমি এই টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ আৰু বিশেষকৈ আমি এই যেটো আমাৰ বৰ্তমান গণৰাজ্য দিৱস আহি আছে আসলতে আমাৰ মেইন উদ্দেশ্য এইবাৰ আসলতে গণৰাজ্য দিৱস আমি আগত ৰাখি আমি এই খেলখন আমি অনুষ্ঠিত কৰিছোঁ অহা 26 জানুৱাৰীত আমাৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব গণৰাজ্য দিৱস উপলক্ষে যদি কোনোবা দলে এতিয়াও আমাৰ এই গণৰাজ্য দিৱস উপলক্ষে পতা টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব বিচাৰিছে আমাৰ অহা কাইলৈ আমাৰ প্ৰথম ৰাউণ্ডৰ খেল আৰম্ভ হ'ব গতিকে আপোনালোকৰ মাধ্যমেৰে মই অৱগত কৰাইছোঁ যদি আহে আপোনালোকে আহিব পাৰে সদায় খেলুৱৈ প্ৰেমী ৰাইজৰ মোৰ অনুৰোধ আৰু বিশেষকৈ এটা কথা লক্ষণীয় যে বৰ্তমান আমাৰ হাজো খেল নগৰী ৰূপে পৰিণত হৈছে বিভিন্ন ক্ষেত্ৰত হাজোৰ পৰা জিলা ভিত্তিকে হওক বা ৰাজ্যিক ভিত্তিকে হওক খেলুৱৈ ওলাই গৈ আছে গতিকে আমাৰ গৰ্জনপাৰ এখন পিছপৰা গাঁও হাজোৰ এটা পিছপৰা অঞ্চল আৰু এই অঞ্চলত যাতে খেলৰ প্ৰতি যাতে মানুহৰ সজাগতাৰ এটা সৃষ্টি হয় কাৰণ বৰ্তমান সময়ত যিহেতুকে আমাৰ ডেকা চাম কিছুমান অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ আছে বৰ্তমান সমাজ অধিবক্তা হিচাপে মই সেই এটা পদক্ষেপ ল'ব বিচাৰিছোঁ যাতে সেই ডেকা চামটোক যাতে কিছুমান যেনেকৈ ধৰি লওক ড্ৰাগছে হওক বা কিছুমান মানে অনৈতিক কাৰ্যকলাপৰ পৰা যাতে বিৰত থাকে যাতে নিজৰ কৰ্মব্যস্ততাৰ লগত যাতে খেলৰ লগতো যাতে নিজকে জড়িত কৰি ৰাখে সেই উদ্দেশ্যৰে আমি গণৰাজ্য দিৱস উপলক্ষে এই টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ